ঈদ-উল আজহা অথবা বকৰি ঈদ কিমান গুৰুত্বপূৰ্ণ বিশ্বৰ প্ৰতিজন মুছলমানৰ বাবে জনাটো নিতান্তই প্ৰয়োজন। ইছলামিক কেলেণ্ডাৰৰ গুৰুত্বপূৰ্ণ মাহ জিলহজ। সেই মাহৰ 10ম দিনা উদযাপন কৰা হয় বকৰি ঈদ। বকৰি ঈদ ত্যাগৰ উৎসৱ হিচাপেও পৰিচিত। এসময়ত হজৰত ইব্ৰাহিমক পৰীক্ষা কৰাৰ উদ্দেশ্যৰে স্বয়ং আল্লাহে আদেশ দিছিল, তোমাৰ আটাইতকৈ মৰমৰ ল'ৰা ইছমাইলক মোৰ নামত উৎসৰ্গা কৰিব লাগিব, অৰ্থাৎ কুৰবানী দিব লাগিব। এফালে পুত্ৰৰ প্ৰতি থকা মৰম, আনফালে আল্লাহৰ আদেশ। তেনেতে ইব্ৰাহিমৰ সিদ্ধান্ত, আল্লাহৰ নামত পুত্ৰ কুৰবানীৰ চূড়ান্ত সিদ্ধান্ত। এই সিদ্ধান্তত সন্তুষ্ট হৈ আল্লাহে এটা মতা জন্তুসহ জিব্ৰিয়েলক প্ৰেৰণ কৰে। পুত্ৰৰ ঠাইত সেই জন্তুটো কুৰবানী দিয়াৰ আদেশ জাৰি কৰা হয়। সেই দিনৰে পৰা এই বিশেষ দিনটোত বিশ্বজুৰি বকৰি ঈদ পালন কৰা হয়, য'ত নিখুঁত তথা নিৰ্ধাৰিত বয়সৰ মতা জন্তুক কুৰবানীৰ জৰিয়তে আল্লাহৰ নামত উৎসৰ্গা কৰা হয়। বিদ্ৰোহ ওপৰত উল্লেখিত তথ্যসমূহ ইণ্টাৰনেটৰ পৰা সংগৃহীত। যদি কিবা ভুল হয় দৃষ্টি আকৰ্ষণ কৰিব। দেৱস্থানৰ পৰা কুতুবুদ্দিনৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট সুহানা লাইভ।